এইখন হৈছে অমিতা আৰু মাছৰ মূৰেৰে বনোৱা খাৰ। আৰু এই খাৰখন মই বনাইছোঁ বেলেগ খাৰ দি, কলগছৰ খাৰ দি নহয়, কলা খাৰ দি নহয়, মানে চ'দা খাৰো নহয়। কি খাৰ দি বনাইছোঁ আপোনালোকে ভিডিঅ'টো চাব, তেতিয়া গম পাব নিশ্চয়। এয়া চাওক কি ধুনীয়া আছে, চাওকচোন উতলি আছে বক বক কৰি। এয়া গতিকে ভিডিঅ'টো চাব। পানী অলপ দিছোঁ আৰু এতিয়া এইখিনি অমিতাখিনি ডাইৰেক্ট দি দিম। যিহেতু খাৰ বনাইছোঁ, আজি তেল নিদিওঁ, তেল নিদিয়াকৈও খাৰ বনাই খাব পাৰি। এতিয়া আৰু ইয়াতে এতিয়া নিমখ দিম সোৱাদ অনুযায়ী। আৰু এতিয়া এইখিনি ঢাকি ৰাখিম। এয়া পুৰা উতলি আছে। অমিতা সিজিলে, আধা সিজিলে আৰু সিজিব। এয়া কেঁচা জলকীয়া ফালি দিছোঁ 3টা। এতিয়া দিম খাৰখিনি। এইখিনি হৈছে মাটিমাহৰ গা গছৰ খাৰ হয়। অকল যে সেইটো খাৰে যে অকল মাটিমাহ বনাব পাৰি সেইটো নহয়, এইটো এনেকৈ অমিতা খাৰ যিকোনো খাৰ বনালে মানে দিব পাৰে আপোনালোকে। মই সেইদিনা বনাই খাইছিলোঁ, ইমানেই সোৱাদ লাগিছে। এতিয়া ইয়াৰ ৰঙা যেতিয়া হ'ব তেতিয়া ইয়াৰ জোখটো হ'ল বুলি গম পাম। আৰু এতিয়া আকৌ এইখিনি ঢাকি ৰাখিম। এতিয়া মই ইয়াতে মাছৰ মূৰখিনি দি দিম। মাছৰ মূৰখিনি যিহেতু ভজাই আছিলে, সেইটো কাৰণে ডাইৰেক্ট দি দিছোঁ। ইয়াক আকৌ ঢাকি ৰাখিম। এতিয়া এই মাছৰ মূৰখিনি অকণমান ভাঙি দিছোঁ, বৰ বেছি ভাঙি নিদিওঁ, নহ'লে বেছি ভাঙি দিলে বৰ হেঁচি হৈ যায়। এইয়া এই ধৰণৰ কালাৰটো আছে। এই ধোঁৱা গোবৰত দেখিয়ে পোৱা নাই আৰু খাবলৈ খুব সোৱাদ হয়। এনেকৈ অলপ অমিতাখিনি ভাঙি দিব লাগে গুলগুলীয়াকৈ। আৰু অকণমান সিজিব। এয়া মই এনেকৈয়ে ৰাখিম আৰু খুব বেছি ডাঠ নকৰোঁ। আপোনালোকে যদি ডাঠ কৰিব বিচাৰে ডাঠ কৰিব। যিহেতু মই এই খাৰৰ আঞ্জাখন বনালে দাইল নবনাওঁ, গতিকে মই অকণমান পনীয়া টাইপৰ কৰোঁ। আপোনালোকে যদি ডাঠ কৰে ডাঠ কৰিব পাৰিব। এতিয়া মোৰ এইখিনি হৈ গ'ল। এতিয়া শেষত মই এয়া আদা দিওঁ। খাৰত সদায় এই ধৰণে শেষত আদা দিব। আদাখিনি দি লগে লগে ঢাকি আৰু গেছটো অফ কৰি দিব। তেতিয়া কি হয়, ইয়াৰ গোন্ধটো বৰ ধুনীয়া হয়। এতিয়া মই ঢাকি দিম আৰু গেছটো অফ কৰি দিলোঁ। এয়া অকণমান সময়ৰ পাছত দেখাইছোঁ। এয়া এই ধৰণৰ হৈছে। গতিকে ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই।